মানে মই বাইকটো শুনিছোঁ, কৈছে যে মই অহা বছৰ চৰকাৰী গাড়ী চলাম। চৰকাৰী গাড়ীত উঠিম বুলি কোৱা নাই, চলাব বুলি কোৱা কথাটো মই ভাবোঁ সম্ভৱ নহ'ব, কাৰণ এডিআৰই পৰীক্ষা দি ড্ৰাইভাৰ চাকৰি পাবলৈও বয়স শেষ হৈ গৈছে। আৰু দ্বিতীয়তে যদি চৰকাৰী গাড়ীত উঠিবলৈ মন আছে, বিজেপিলৈ আহিব লাগিব। আৰু বিজেপিলৈ আহিলেও মই নাভাবোঁ যে বিজেপিত ইমান স্পেচ আছে আহি চৰকাৰী গাড়ী এখন পাব। দলৰ সদস্যপদ পাব, যে আমি আজি চৰকাৰী কোনো গাড়ী নাপাওঁ, আমি নিজৰ গাড়ীতে ঘূৰোঁ। চৰকাৰী গাড়ীত উঠিবলৈ যিখিনি লাগে সেইখিনি বিজেপিত আহিলেও ভূপেন বৰা ডাঙৰীয়াই পাব বুলি মই ভবা নাই। গতিকে সপোন দেখিছে, সপোন দেখাই কাম। নাও যেতিয়া ডুবি যায়, টিংটোত বাকী থাকে, টিঙত উঠি এনেকুৱা ধৰণৰ কথা কয় যে গোটেই যেন ভকান্ত জাহাজ এখনত বিশ্ব ভ্ৰমণ কৰিবলৈ ওলাইছে। ভূপেন বৰা ডাঙৰীয়াৰ আটাইতকৈ ভাল গুণটো হ'ল এনেকুৱা এটা ধাৰণা দিব খোজে যে কোৱা কথাখিনিয়ে সঁচা, কিন্তু প্ৰত্যেকটো নিৰ্বাচনৰ পাছতে ভূপেন বৰাই এটা নতুন ৰেকৰ্ড কৰি গৈ আছে, অধিক পৰাজিত হোৱাৰ ৰেকৰ্ড। এইবাৰো সেই ৰেকৰ্ডটো হ'ব আৰু। গতিকে ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছৰ পৰাজয়ৰ যি ৰেকৰ্ড, ই গিনিজ বুকত অন্তৰ্ভুক্ত হ'ব। আৰু সেই ক্ষেত্ৰতহে ভূপেন বৰা বিখ্যাত হ'ব ভৱিষ্যতৰ কাৰণে। নহ'লে চৰকাৰী গাড়ীত উঠা অলিক কল্পনা দেখি থাকিব, কিন্তু বাস্তৱত ৰূপায়িত নহয়।